আমি অসমৰ পৰা যিখিনি যাত্ৰী আহিছিলোঁ বাবা অমৰনাথ দৰ্শনৰ বাবে আটাইখিনিৰে যোৱা ৰাতি ভালে ভালে দৰ্শন হৈ গ'ল। বাবা দেৱদেৱ মহাদেৱ বৰফানী বাবাৰ ওচৰত প্ৰণিপাত জনাইছোঁ যেন আটাইখিনি যাত্ৰী যেনেকৈ আহি দৰ্শন কৰিলে ঠিক সেনেদৰে আকৌ পুনৰ অসমলৈ ঘূৰি যায়, নিজৰ ঘৰলৈ ঘূৰি যায়। আশা কৰিছোঁ অহা বছৰ যেন আৰু এই যাত্ৰীৰ লগতে আৰু যেন নতুন নতুন যাত্ৰী আহি বাবাৰ দৰ্শনৰ বাবে আহে আৰু আটাইখিনিৰ মংগল কামনা কৰিছোঁ, সকলোৰে মংগল হওক আৰু এই যাত্ৰীখিনি যে সুকলমে ঘৰলৈ যাব পাৰে তাৰ বাবে বাবাৰ ওচৰত ধন্যবাদ জনাইছোঁ। সুন্দৰ মুহূৰ্ত, জীৱনৰ এটা মধুৰ ক্ষণ। যোৱাকালি আমি বৰফানী বাবাৰ দৰ্শন কৰিলোঁ হিমালয় পৰ্বততে, প্ৰায় ভাল লাগিল আৰু যথেষ্ট ওখ, তথাপিতো মনোবল আছে, বাবাৰ আশীৰ্বাদ আছে আৰু বাবা যচোতে আমি গৈ পালোঁ, ভালে ভালে দৰ্শন হ'ল। হয়, সঁচাকৈ ভাল লাগিছে। আমাৰ এই যিটো যাত্ৰা আছিল, আমি সকলোজন আমাৰ ৬২জন ভক্তই লগ হৈ একেলগেই আমি এটা বৰ ধুনীয়া যাত্ৰাত ওলাই আহিছিলোঁ আৰু ওলাই আহি কালি অমৰনাথ যাত্ৰা আমাৰ হ'ল। এই অমৰনাথ যাত্ৰাত সঁচাকৈ মোৰ নিচিনা এটা দুৰ্বল মানুহে খোজকাঢ়ি যাব পাৰিম বুলি মই ভবাই নাছিলোঁ, কিন্তু ৰাতি ২টা বজাত আহি পেলাই আমি কেম্পত হাজিৰ হৈছোঁ খোজকাঢ়ি আহি পেলাই, আৰু বৰ ধুনীয়া কৰি দৰ্শন হৈছে। বৰ ধুনীয়া, বৰ ভাল লাগিছে আপোনালোকৰ লগত আহি। যাত্ৰাটো কৰোঁতে খুবেই ভাল লাগিল, কিন্তু এইবাৰ অইনবাৰতকৈ অলপ বেলেগ দেখা যেন লাগিল। গৈ পেলাই যেতিয়া দেখিলোঁ আমি বাবা মানে আমি যেনেকুৱা সদায় দেখি থাকোঁ সেনেকুৱাকৈ দেখা পাম বুলি ভাবিছিলোঁ, কিন্তু এইবাৰ কি বা হৈছে প্ৰকৃতিৰ কিবা হেৰিৰ কাৰণে বাবাক একদম খুব কম প্ৰায় ১.৫ ফুট মানে আমি দেখিবলৈ সক্ষম হ'লোঁ। ভাল লাগিছে আৰু মই যোৱা ২০২০ৰ পৰা চেষ্টা কৰি আছোঁ, বাবা যেতিয়ালৈকে নামাতে আহিব নোৱাৰে। ২বাৰ টিকেট কৰিছোঁ, আপুনি নিজে জানে ধৰ্মেশ্বৰ দা, কিন্তু এইবাৰ বাবা মাতিলে। খুব কষ্টকৰ, ভবা নাছিলোঁ ইমান কষ্ট হ'ব, কিন্তু কষ্ট কৰি যে আমি খোজকাঢ়ি গৈছোঁ ইমান দূৰ আৰু খোজকাঢ়ি আহিছোঁ, আহি সঁচাকৈ ইমান ভাল লাগিছে। দিছ ইজ ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চ, সঁচাকৈ খুব ভাল লাগিছে। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আজি যি এক দীৰ্ঘদিনীয়া সপোন, এই সপোন পূৰণ হ'ল। বাবাক পুনৰ লগ কৰিলোঁ, বাবাক পুনৰ দেখা কৰিলোঁ, বাবাৰ লগ পাই আত্মা সন্তুষ্ট হ'ল। আমাৰ আটাইকেইগৰাকী হ'লে আহি উপস্থিত হ'লোঁ আমি বেছ কেম্পত। আমি ওপৰৰ পৰা নামি আহিলোঁ। বৰ এক সুন্দৰ পৰিৱেশ, এইবাৰ দৰ্শনাৰ্থীও অজস্ৰ হৈছে আৰু এটা ভাল পৰিৱেশ, সুন্দৰ পৰিৱেশ, বাবাই সুন্দৰভাৱে জাগ্ৰত হৈ আছে। মাত্ৰ মই এটা কথা চৰকাৰলৈ অনুৰোধ জনাব বিচাৰিছোঁ, অসম চৰকাৰলৈ, যে অনাগত দিনত অৰ্থাৎ অহা বছৰ আমাৰ অমৰনাথ ভোলে সেৱা দল মানে অমৰনাথলৈ আহিবলৈ বহুত যাত্ৰীয়ে ইচ্ছা প্ৰকাশ কৰে, কিন্তু আমি পাছৰ অভাৱত বহুত যাত্ৰীক আনিব নোৱাৰোঁ। এই পাছখিনি যাতে আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যে অসমত যিটো পাছৰ ব্যৱস্থা, সেই ব্যৱস্থাটো যাতে সুচলভাৱে যিটো বৰ্ড আছে সেই বৰ্ডৰ লগত মানে কথা পাতি অসমৰ দৰ্শনাৰ্থীসকলক এই অমৰনাথলৈ কেনেকৈ আমি অসমৰ পৰা আনিব পাৰোঁ আৰু বাবাক দৰ্শন কৰাব পাৰোঁ, এই যি জাগ্ৰত বাবা, এই বাবাক দৰ্শন কৰাব পাৰোঁ। পুনৰবাৰ মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ যাতে অসমত পৰা অহা বছৰ অজস্ৰ ভক্ত আহি অমৰনাথ দৰ্শন কৰে, তাৰ বাবে সেৱা জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017330
110 নম্বৰত।